আপোনালোকে চাই আছে পিপলছ নৰ্থ ইষ্ট আৰু মই হেমেন্দ্ৰ ৰাজা লৈ আহিছোঁ এই মুহূৰ্তত অন্যটি ৰাজনৈতিক গুৰুত্বপূৰ্ণ খবৰ কিয়নো পুনৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মিয়াৰ বিৰুদ্ধে তীব্ৰ গৰ্জন কৰা দেখিবলৈ পোৱা গৈছে। মিয়াৰ বিৰুদ্ধে পুনৰ বিৰুদ্ধাচৰণ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু এবাৰ মাজুলীৰ এখন নিৰ্বাচনী প্ৰচাৰ সভাতে স্পষ্ট কৰি দিছে যে বিজেপি চৰকাৰে কোনো কাৰণতে মিয়াৰ হকে কাম নকৰে, অৰ্থাৎ বাংলাদেশী মিয়াৰ হকে বিজেপি চৰকাৰে কাম নকৰে আৰু তাৰ পৰিৱৰ্তে অসমীয়া যিসকল খিলঞ্জীয়া লোক আছে খিলঞ্জীয়া লোকসকলৰ কাৰণেহে বিজেপি চৰকাৰে কাম কৰিব। পুনৰ মিয়াৰ প্ৰসংগ ৰাজনৈতিক মহলত তীব্ৰতৰ হৈ পৰিছে। এদিনৰ পিছত আন দিন যোৱাৰ লগে লগে যেন ক্ৰমাৎ বৃদ্ধি পাব ধৰিছে মিয়াৰ প্ৰসংগ। এবাৰ ৰাজনৈতিক মহলত মিয়াৰ প্ৰসংগই তুলপাৰ লগাইছে আৰু শেহতীয়াকৈ কংগ্ৰেছক কটাক্ষ কৰি আজি মাজুলীত এই তীব্ৰ বিৰুদ্ধাচৰণ কৰা দেখিবলৈ পোৱা গৈছে মিয়া বাংলাদেশীসকলক। আৰু য'ত নেকি স্পষ্ট ভাষাৰে কৈছে যে কংগ্ৰেছে একমাত্ৰ মিয়া থকা ঠাইসমূহলৈ যায় আৰু মিয়া বাংলাদেশী লোককে সংৰক্ষণ বা নিৰাপত্তাৰ কাৰণে চিন্তা কৰে, অথচ খিলঞ্জীয়া অসমীয়াৰ কাৰণে চিন্তা নকৰে। আৰু তাৰে উদাহৰণস্বৰূপে মাজুলীৰ প্ৰসংগ টানি আনি কৈছে যে মাজুলীক যিমান ধৰণে উন্নয়ন কৰিব লাগিছিল তেনেধৰণে কংগ্ৰেছে মাজুলীক উন্নয়ন নকৰিলে আৰু তেনেদৰে মাজুলীলৈ অহা নাছিল কংগ্ৰেছৰ কোনো বিষয়া বা নেতা বা শীৰ্ষ বিষয়াই। আৰু যাক লৈ বিজেপি চৰকাৰে মাজুলীলৈ কিমান আহিছে মাজুলীৰ হকে কিমান কি কৰিছে তাকো দোহাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰি দিছে যে কংগ্ৰেছে কোনো কাৰণতে খিলঞ্জীয়াৰ হকে কাম কৰা নাই, বৰঞ্চ মিয়া বাংলাদেশী লোকৰ কাৰণেহে কংগ্ৰেছে কাম কৰিছে। লৈ আহিছোঁ বাতৰি সবিশেষ এটা গুৰুত্বপূৰ্ণ খবৰ কিয়নো এবাৰ মাজুলীত দেখিবলৈ পোৱা গৈছে মিয়াৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গৰ্জন। ডাঙৰ খবৰ এই মুহূৰ্তত। আৰু কংগ্ৰেছে নিৰ্মাণ কৰিব খোজা মিয়াৰ বৰ অসম আমাক নালাগে বুলিও মন্তব্য কৰিছে আৰু কংগ্ৰেছে বাংলাদেশী মিয়া থকা অঞ্চলতে কাম কৰে বুলি তীব্ৰ ভাষাৰে বিৰুদ্ধাচৰণ কৰিছে। আৰু উদাহৰণস্বৰূপে মাজুলীৰ প্ৰসংগত আনি কৈছে যে মাজুলীৰ সমস্যাৰ প্ৰতি কংগ্ৰেছে কোনো গুৰুত্ব নিদিলে, মাজুলীৰ বিপৰীতে বাংলাদেশী মিয়া থকা জেগাতহে কংগ্ৰেছে কাম কৰে। তেন্তে ভাবি চাওক কি হ'বলৈ গৈ আছে অসম। আৰু কংগ্ৰেছৰ বাবে বাংলাদেশী মিয়া অসমীয়া মানুহতকৈ বেছি গুৰুত্বপূৰ্ণ বুলি ভাবে কংগ্ৰেছে। এই কথা অতি গুৰুত্বপূৰ্ণ কথা। আৰু মাজুলীতকৈ বিদেশী মিয়া থকা ঠাইলৈ বেছিকৈ গৈছিল কংগ্ৰেছ। এটাৰ পাছত আনটোকৈ তীব্ৰ ভাষাৰে সমালোচনা কৰা দেখিবলৈ পোৱা গৈছে। যদিহে অহাবাৰ দায়িত্বলৈ আহে তেন্তে মাজুলীত নিৰ্মাণ কৰিব এখন মেডিকেল কলেজ। মাজুলী উন্নয়নৰ হকে আগতীয়াকৈ প্ৰতিশ্ৰুতি লৈছে আৰু মিয়াৰ সৈতে লগ হৈ বৰ অসম গঢ়িব বিচাৰিছে কংগ্ৰেছে। কংগ্ৰেছৰ বিৰুদ্ধে পুনৰ এই সমালোচনা কৰিছে মিয়াই একমাত্ৰ বৰ অসমৰ স্বাৰ্থত মিয়াৰ সংগ দিছে, অসমৰ জনতাই মিয়াৰ বৰ অসম নিবিচাৰে। এনেদৰেও মন্তব্য আগবঢ়াইছে মুখ্যমন্ত্ৰীগৰাকীয়ে। শংকৰদেৱ মাধৱদেৱ চুকাফা লাচিততকৈ কোনো ডাঙৰ হ'ব নোৱাৰে এই বুলি মন্তব্য আগবঢ়াইছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু বিজেপিয়ে বাংলাদেশী মিয়াৰ অঞ্চলত কাম নকৰে, এটা অতি স্পৰ্শকাতৰ বিষয়। আৰু বিজেপিয়ে কেৱল খিলঞ্জীয়া অসমীয়া মানুহৰ অঞ্চলতহে কাম কৰিব এনেদৰে প্ৰতিশ্ৰুতি দিছে। এনেদৰে কংগ্ৰেছক এতিয়া থকা সৰকা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু যেনেদৰে কৈছিল যে মিয়াৰ খিলঞ্জীয়া লোকক তেওঁলোকে লগত লৈ বৰ অসম গঢ়াৰ কথা পৰিকল্পনা কৰিছে, যাক লৈ অভিযোগ উত্থাপিত কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে তেওঁলোকে মিয়া বাংলাদেশী লোককহে ভাল পায়, অৰ্থাৎ খিলঞ্জীয়া লোকৰ কাৰণে কোনো দৰদ নাই, এক প্ৰকাৰে যেন তাৰে ইংগিত দিছে। আৰু কংগ্ৰেছক কটাক্ষ কৰি মাজুলীক উদাহৰণস্বৰূপে লৈ কৈছে যে মাজুলীক কংগ্ৰেছে যেনেধৰণে উন্নয়ন কৰিব লাগিছিল তাৰ পৰিৱৰ্তে কোনো ধৰণৰ উন্নয়ন দেখা নাপালে, বৰঞ্চ যি কৰিছে বিজেপি চৰকাৰেই কৰিলে মাজুলীৰ কাৰণে। বৰ্তমান পৰ্যন্ত মাজুলীত যি উন্নয়ন হ'ল সেয়া ডাঠি কৈছে যে বিজেপি চৰকাৰেহে কৰিলে। বিগত বছৰ ধৰি তেওঁলোকৰ শাসন কালত মাজুলীক লৈ কোনো ধৰণৰ চিন্তা নকৰিলে, মাজুলীক লৈ কোনো ধৰণৰ কাম নকৰিলে কংগ্ৰেছে। আৰু তেওঁলোকে সদায় মিয়া বাংলাদেশীৰ লগত থাকিহে কাম কৰিব বিচাৰে। তেওঁলোকে মিয়াসকলক লৈ বৰ অসম গঢ়াৰ যি পৰিকল্পনা লৈছে সেই পৰিকল্পনা ৰাজ্যৰ বিজেপি চৰকাৰে
কেতিয়াও সম্ভৱ হ'বলৈ নিদিয়ে আৰু তেনেদৰে আজি মাজুলীৰ নিৰ্বাচনী প্ৰচাৰ সভাত তীব্ৰ ভাষাৰে সমালোচনা কৰিছে কংগ্ৰেছক আৰু কংগ্ৰেছক এক প্ৰকাৰে থকা সৰকা কৰা দেখিবলৈ পোৱা গৈছে আৰু বৰ অসমৰ প্ৰসংগ টানি আনি কৈছে যে আমাৰ অসমত শংকৰদেৱ মাধৱদেৱ লাচিত বৰফুকন চুকাফাৰ দৰে মানুহতকৈ আৰু কোন বেলেগ হ'ব পাৰে আৰু কেনেকৈ বেলেগ এখন বৰ অসম বনাব পাৰে অৰ্থাৎ এটা ইংগিত দিছে যে মাজুলী খিলঞ্জীয়া লোকৰ পৰিৱৰ্তে মিয়া বাংলাদেশীসকলক লৈহে কংগ্ৰেছে বৰ অসম খোলাৰ বৰ অসম বনোৱাৰ প্ৰস্তুতি লৈছে এটা অতি উদ্বেগজনক বিষয় যদি এয়াই সঁচা হয় তেনে অসমৰ কাৰণে কিন্তু অতি বিপদজনক আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে মাজুলীত কি মন্তব্য কৰিছে বা কংগ্ৰেছক কটাক্ষ কৰি কেনেদৰে বিৰুদ্ধাচৰণ কৰিছে সকলো মন্তব্য আমাৰ ওচৰত আছে আমি আগবঢ়াইছোঁ পিপলছ নৰ্থ ইষ্টৰ প্ৰতিগৰাকী দৰ্শকৰ কাৰণে মুখ্যমন্ত্ৰীগৰাকীৰ এই মন্তব্য য'ত বাংলাদেশী মিয়া থাকে তাত তেওঁলোক মাজুলীতকৈ বেছিকৈ গৈছিল কাৰণ তেওঁলোকৰ কাৰণে বাংলাদেশী মিয়া আমাৰ মানুহতকৈ বেছি গুৰুত্বপূৰ্ণ কেইদিনমানৰ পৰা কংগ্ৰেছে কৈ আছে যে আমি নতুন বৰ অসম নিৰ্মাণ কৰিম মই ৰাইজক সুধিছোঁ শংকৰদেৱতকৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱতকৈ আদৰ্শ ব্যক্তি অসমত আজিলৈকে জন্ম হৈছে নেকি স্বৰ্গদেউ চুকাফা চাওলুং চুকাফাতকৈ ডাঙৰ সম্ৰাট অসমত আজিলৈকে জন্ম হৈছে নেকি চুকাফা আৰু শংকৰদেৱে নিৰ্মাণ কৰি যোৱা আমাক বৰ অসমখন লাগে নে বাংলাদেশী মিয়াৰ লগত কংগ্ৰেছে নিৰ্মাণ কৰিব খোজা নতুন বৰ অসম আমাক লাগে আপোনালোকে নিজে কওক শংকৰদেৱৰ অসম লাগে নে বাংলাদেশী মিয়াৰ অসম আমাক লাগে আমাক কাৰ অসম লাগে আজি মই কংগ্ৰেছক ক'ব খুজিছোঁ যে আপোনালোকে এই মাজুলীক বহুত ওপৰলৈ লৈ যাব পাৰিলেহেঁতেন কিন্তু আপোনালোকে কোনো কাম নকৰিলে আৰু আপোনালোকে চৰকাৰৰ টকা পইচা বাংলাদেশী মিয়া থকা জাগাত খৰচ কৰিলে আৰু মাজুলীৰ দৰে স্থানসমূহক আপোনালোকে প্ৰবঞ্চনা কৰিলে মই আজি কংগ্ৰেছক ক'ব খোজো আপোনালোকে মাজুলীৰ কাৰণে একো নকৰিলে কিন্তু এইবাৰ মই যদি অসম চৰকাৰৰ দায়িত্বলৈ আহোঁ অহা 5 বছৰত মাজুলীত মেডিকেল কলেজ নিৰ্মাণ কৰিম